নমস্কাৰ, মই বাবাটো বৰুৱা। আজি গণেশ চতুৰ্থীত আমি ব্লগটো আৰম্ভ কৰিছোঁ আৰু গণেশ চতুৰ্থী আচলতে আমাৰ দুভাগে, এভাগ ঘৰত আমি শৰাই দিছোঁ, তাৰে কিছু অংশ আপোনালোকক দেখাব যত্ন কৰিম। লগতে আমাৰ দাদা মৃণাল দা ঘৰত গণেশ চতুৰ্থী আয়োজন হৈছে, তাতে কিছু পূজা পাঠ আমি কৰিলোঁ, তাৰো কিছু দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ মায়ে পূজা কৰিলে, তাৰপিছত ময়ো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো জীৱ জন্তুৰ পৰা আদি কৰি গোটেই সমগ্ৰ অসমবাসী ৰাইজ কুশল মংগল হওক। আৰু এয়া আমাৰ আৰতি আৰম্ভ হৈছে। আৰু এই আৰতি দি হোৱাৰ পিছত আমি খালোঁ, মা মই এনেকৈ আমি সকলোখিনিয়ে খোৱা বোৱা কৰাই দৃশ্য নাই তেওঁ হৈ আৰু আমাৰ ঘৰখনৰ হৈ সকলো অসমৰ ৰাইজৰ হৈ আমি গণেশ চতুৰ্থীৰ অকণমান আয়োজন কৰিছোঁ। শৰাই এখন দিছোঁ, তাৰে এয়া বুনিয়া লাডু, গণপতি বাপ্পাই যিহেতু ভাল পায়। এয়া মায়ে গুড় দি বনাইছে ক্ষীৰ আৰু প্ৰসাদ, আৰু এয়া আম আপেল এনেধৰণে আছে। আৰু আমাৰ থাপনাখন আপোনালোকক দেখুৱাই আছোঁ, সুন্দৰকৈ সজাইছোঁ বাপ্পাৰ কাৰণে আৰু সকলোৰে মংগল। এয়া আমি বাপ্পাৰ কাৰণে সজাইছোঁ, এয়া গণপতি বাপ্পা আৰু তেওঁক ভোগ দিয়া হৈছে আৰু সুন্দৰকৈ সজাইছোঁ। এয়া আমাৰ আসন আৰু এই আসনৰ ফালৰ পৰাই মানে আমি সেৱা জনাই সমগ্ৰ অসমবাসী ৰাইজক বাপ্পাই যাতে কৃপা কৰে, সকলো যাতে সুন্দৰকৈ সুখ শান্তিৰে চলে, বাপ্পাই কৃপা কৰে তাৰে কামনা কৰিছোঁ। আৰু এনেধৰণে আমি আজি গণেশ চতুৰ্থীৰ সৰুকৈ শৰাই ভাগ দি সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। নিয়ম নীতিসমূহ কৰি আছে আৰু এনেধৰণে কৰি এতিয়া প্ৰসাদ বিতৰণ কৰিব। মায়ে প্ৰসাদ দিছে আৰু আমাৰ এপাৰ্টমেণ্টৰ ৰাইজকো দিবলৈ যাব। আৰু এয়া আমাৰ প্ৰসাদ আৰু এনেধৰণে আমি আজি কেইবছৰমানৰ পৰা গণেশ চতুৰ্থী নিয়ম কৰি আহিছোঁ। এয়াই আছিল আমাৰ গণেশ চতুৰ্থী আৰু সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ গণেশ চতুৰ্থী। আৰু বছৰটো সকলো ভালে যাওক, মংগলে যাওক, তাৰে আমাৰ কামনা। ধন্যবাদ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব,
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।